আজি বৃহস্পতিবাৰ 2025 চনৰ 10 জুলাই। আজি ৰাষ্ট্ৰীয় মীন পালক দিৱস। খাদ্য সুৰক্ষা আৰু অৰ্থনীতিৰ ক্ষেত্ৰত মীন পালন আৰু জলজ কৃষি উদ্যোগে আগবঢ়োৱা অৱদানক সন্মান জনাই প্ৰতি বছৰে 10 জুলাইত ভাৰতত ৰাষ্ট্ৰীয় মীন পালক দিৱস পালন কৰা হয়। এই দিৱস উদযাপনে বহনক্ষম মীন পালনৰ জৰিয়তে জীৱিকা আৰু গ্ৰাম্য অৰ্থনীতিৰ বিকাশক উৎসাহিত কৰে। উভতি চাওঁ ইতিহাসত আজিৰ দিনটো। মেঘনাদ দেশাইৰ জন্মদিন 1940 চনৰ 10 জুলাইত গুজৰাটৰ বৰোদাত জন্ম হৈছিল পদ্মভূষণেৰে সন্মানিত লণ্ডন স্কুল অৱ ইকনমিক্সৰ প্ৰফেচাৰ এমেৰিটাছ ভাৰতীয় বংশোদ্ভূত ব্ৰিটিছ অৰ্থনীতিবিদজনৰ সম্পূৰ্ণ নাম মেঘনাদ জগদীশ চন্দ্ৰ দেশাই। সুনীল গাভাস্কাৰৰ জন্মদিন 1949 চনৰ 10 জুলাইত মুম্বাইত জন্ম হৈছিল সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ অপেনিং বেটছমেন হিচাপে স্বীকৃত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা পদ্মভূষণেৰে সন্মানিত যশস্বী ক্ৰিকেটাৰজনৰ সম্পূৰ্ণ নাম সুনীল মনোহৰ গাভাস্কাৰ। পাৰভিন চুলতানৰ জন্মদিন 1950 চনৰ 10 জুলাইত নগাঁৱত জন্ম হৈছিল সংগীত নাটক একাডেমী বঁটা, শ্ৰীমন্ত শংকৰদেৱ বঁটা, কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা আৰু শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ ফিল্মফেয়াৰ বঁটাৰ উপৰি পদ্মভূষণেৰে সন্মানিত দেশৰ আগশাৰীৰ শাস্ত্ৰীয় সংগীত শিল্পীগৰাকীৰ। ৰাজনাথ সিঙৰ জন্মদিন 1951 চনৰ 10 জুলাইত উত্তৰ প্ৰদেশৰ ভাভাউৰাত জন্ম হৈছিল পূৰ্বে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন দপ্তৰৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি, বৰ্তমানৰ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী তথা প্ৰভাৱশালী ৰাজনীতিবিদজনৰ। জোহৰা চেহগলৰ মৃত্যু 2014 চনৰ 10 জুলাইত 102 বছৰ বয়সত নতুন দিল্লীত মৃত্যু হৈছিল মঞ্চ, টেলিভিছন আৰু চলচ্চিত্ৰৰ অভিনয়ৰ জৰিয়তে সুকীয়া পৰিচয় গঢ়ি তোলা পদ্মবিভূষণেৰে সন্মানিত প্ৰসিদ্ধ অভিনেত্ৰী আৰু নৃত্যশিল্পীগৰাকীৰ। নিউক্লিয়াৰ ৰিয়েক্টৰ চাইৰাছ কাৰ্যক্ষম 1960 চনৰ 10 জুলাইত মুম্বাইৰ ট্ৰম্বেৰ ভাভা আটমিক গৱেষণা কেন্দ্ৰত চাইৰাছ নামেৰে জনাজাত ভাৰত কানাডাৰ যৌথ পাৰমাণৱিক ৰিয়েক্টৰ কাৰ্যক্ষম কৰা হয়। 40 মেগাৱাট তাপ শক্তি উৎপাদনক্ষম চাইৰাছে ভাৰতৰ পাৰমাণৱিক কাৰ্যসূচীত উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। ভাৰতৰ প্ৰথম মহিলা NCC কলেজ মুকলি 1965 চনৰ 10 জুলাইত গোৱালিয়ৰত ভাৰতৰ প্ৰথম মহিলা NCC কলেজ মুকলি কৰা হয়। NCCত প্ৰশিক্ষিত মহিলাৰ যোগদান বৃদ্ধি কৰাৰ ক্ষেত্ৰত এই কলেজে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। সলমান ৰুছদীলৈ বেষ্ট অৱ বুকাৰ এৱাৰ্ড 2008 চনৰ 10 জুলাইত ভাৰতীয় বংশোদ্ভৱ ব্ৰিটিছ লেখক সলমান ৰুছদীয়ে মিডনাইট চিলড্ৰেন উপন্যাসৰ বাবে বেষ্ট অৱ বুকাৰ এৱাৰ্ড লাভ কৰে। বুকাৰ বঁটাৰ 40 বছৰীয়া জয়ন্তী উপলক্ষে প্ৰদান কৰা হৈছিল এই বিশেষ বঁটা। ইতিপূৰ্বে মিডনাইট চিলড্ৰেনে 1981 চনত বুকাৰ আৰু 1993 চনত বুকাৰ অৱ বুকাৰ বঁটা লাভ কৰিছিল। উপগ্ৰহৰ জৰিয়তে প্ৰথম টেলিভিছন সম্প্ৰচাৰ 1962 চনৰ 10 জুলাইত ফ্লৰিডাৰ কেপ কানাভেৰালৰ পৰা নাছাৰ যোগাযোগ উপগ্ৰহ টেলষ্টাৰ 1 উৎক্ষেপণ কৰা হয়। দুদিন পিছত ই সফলতাৰে প্ৰথমটো লাইভ টেলিভিছন সংকেত প্ৰেৰণ কৰে। টেলষ্টাৰৰ উৎক্ষেপণে টেলিভিছন আৰু ফোন সংকেত সম্প্ৰচাৰৰ বাবে উপগ্ৰহ যোগাযোগৰ সূচনা কৰে। ৰাছিয়াৰ প্ৰথম নিৰ্বাচিত ৰাষ্ট্ৰপতি 1991 চনৰ 10 জুলাইত ছোভিয়েট ইউনিয়নৰ একদলীয় ব্যৱস্থাৰ পতনৰ পিছত বৰিছ য়েলচিন প্ৰত্যক্ষ ভোটৰ দ্বাৰা নিৰ্বাচিত ৰাছিয়াৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। য়েলচিনৰ শাসনকালত ৰাছিয়াৰ বৃহৎ ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ আৰম্ভ হৈছিল। সৰ্বকালৰ চতুৰ্থ মূল্যৱান ফুটবলাৰ 2018 চনৰ 10 জুলাইত ৰিয়েল মাদ্ৰিদৰ ফৰৱাৰ্ড ক্ৰিষ্টিয়ানো ৰনাল্ডোৱে দলটোত 9 বছৰীয়া পৰিক্ৰমাৰ অন্ত পেলাই 99.2 নিযুত পাউণ্ডৰ বিনিময়ত ইটালিয়ান চেম্পিয়ন জুভেণ্টাছত যোগদান কৰে। এয়া ফুটবল খেলুৱৈৰ ক্ষেত্ৰত সৰ্বকালৰ চতুৰ্থ সৰ্বোচ্চ মূল্য। পাউণ্ডৰ পৰিৱৰ্তে ডলাৰৰ প্ৰচলন 1967 চনৰ 10 জুলাইত নিউজিলেণ্ডত দেশখনৰ পূৰ্ব প্ৰচলিত মুদ্ৰা নিউজিলেণ্ড পাউণ্ড সলনি কৰি নিউজিলেণ্ড ডলাৰ প্ৰৱৰ্তন কৰা হয়। মুদ্ৰা পৰিৱৰ্তনৰ এই দিনটো নিউজিলেণ্ডত দশমিক মুদ্ৰা দিৱস হিচাপে জনাজাত হয়। নিউজ অৱ দি ৱৰ্ল্ডৰ প্ৰকাশ বন্ধ 2011 চনৰ 10 জুলাইত স্বত্বাধিকাৰ ৰুপাৰ্ট মাৰ্ডকে 168 বছৰীয়া ব্ৰিটিছ বাতৰি কাকত নিউজ অৱ দ্য ৱৰ্ল্ডৰ প্ৰকাশ বন্ধ কৰে। বাতৰি সংগ্ৰহৰ বাবে সাংবাদিকে চেলিব্ৰিটি, ৰাজনীতিবিদ আৰু অপৰাধৰ বলি হোৱা লোকৰ ভইচমেইল হেকিং কৰা বিতৰ্কৰ পৰিণতিত এই পৰিস্থিতিৰ উদ্ভৱ হয়। 91 ঘণ্টাত পৃথিৱী পৰিভ্ৰমণ 1938 চনৰ 10 জুলাইত আমেৰিকাৰ এৰস্পেচ ইঞ্জিনিয়াৰ হাৱাৰ্ড হিউজ আৰু সংগীসকলে বিশেষভাৱে সজ্জিত লকহিড 14 বিমানেৰে নিউয়ৰ্কৰ ব্ৰুকলিনৰ পৰা উৰণ আৰম্ভ কৰি 91 ঘণ্টাৰ অভিলেখ সময়ত পৃথিৱী প্ৰদক্ষিণ সম্পূৰ্ণ কৰি পুনৰ সেই ঠাইত উপস্থিত হয়। ইনফৰমেশ্যন ডেস্ক, দেশ টুডে।